পশ্চিম বংগত অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত তাৰকা প্ৰাৰ্থী আৰু তাৰকা ভোটাৰৰ ভিৰ আছিল মন কৰিবলগীয়া বুধবাৰে ৰাজ্যখনৰ 142টা সমষ্টিত ভোটগ্ৰহণ সম্পন্ন হয় কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত ভোটগ্ৰহণৰ সময়ছোৱাত বিভিন্ন স্থানত হিংসাত্মক কাৰ্যকলাপ সংঘটিত হয় हाथ लगाना नहीं था सर, मारना नहीं था, मुंह से बोल सकते थे आप लोग, क्यों मारा आप लोग? वो तो एजेंट थे, वो तो एजेंट थे। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ইভিএমত বন্দী হল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী সহ 1448জন প্ৰাৰ্থীৰ ভাগ্য ইয়াৰে 220 গৰাকী মহিলা প্ৰাৰ্থী দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 7খন জিলাৰ 142টা সমষ্টিত ভোটাৰ আছিল 3,21 লাখৰো অধিক প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ ধাৰাবাহিকতা অব্যাহত ৰাখি দ্বিতীয় পৰ্যায়ত ভোটদানৰ বাবে হিল দোল ভাঙি ওলাই আহিল ভোটাৰ অভিলেখ হাৰত ভোটদান হয় 142টা সমষ্টিত প্ৰথম পৰ্যায়ত 93.2% ভোটগ্ৰহণ হৈছিল পশ্চিম বংগত দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হোৱা ভৱানীপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মূল প্ৰতিদ্বন্দ্বী তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু বিজেপিৰ প্ৰাৰ্থী বিৰোধী দলপতি শুভেন্দু অধিকাৰীয়ে দুয়ো নিজা নিজা ভোট কেন্দ্ৰত ভোটদান কৰাৰ পাছত অন্যান্য ভোট কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে But I have never seen this type of democracy. But instead of that, I am saying they have deputed the press media that whatever তারা যেটা বলবে সেটা প্রেসকে দেখাতে হবে যে বিজেপির সার্ভিস আমি বলছি নো 50 is years and তৃণমূল is winning একদম জিতছে সবাইকে বলবো শান্ত থাকতে এবং ছটা পর্যন্ত যারা ভোট করবে Election Commission should take appropriate action. Today she is not the Chief Minister. She is the only a simple candidate. She's saying the CRPF Her is status and intimidating. other candidates' status are equal. She's saying CRPF is intimidating the voters. They're scaring them. What would you say? CRPF and CAPF is deployed in every area to maintain the law and order situation. It's engaged by the Election Commission of India. Is there anything? She will speak to Election Commission of India. Don't disturb the voter. এই নিৰ্বাচনত অন্যতম তাৰকা ভোটাৰ বিজেপি নেতা তথা প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তী তেওঁ ভোটদানৰ বাবে উপস্থিত হোৱাৰ সময়ত কেন্দ্ৰৰ বাহিৰত ভিৰ কৰিছিল অনুৰাগীয়ে मैं यही कहूँगा कि बस अभी एक दिन ही रहेगा आज का दिन इसके बाद जो होना 4 तारीख के बाद होगा इलेक्शन में कुछ खराबी नहीं होगी इतना गारंटेड है इलेक्शन बहुत आराम से होगा जो वोट देने वाले हैं मैं कह रहा हूँ कि जो भी होगा जो भी हो रहा है सब हमारे लिए अच्छा ही हो रहा है लोगों को पता चल रहा है कि एक्चुअल क्या है ये लोग আনহাতে নিৰ্বাচনৰ আন এগৰাকী তাৰকা প্ৰাৰ্থী হল দ্ৰৌপদী খ্যাত ৰূপা গাংগুলী সোনাৰপুৰ দক্ষিণ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপা গাংগুলীও পুৱা ভোটদান কৰে इस बार मतदान एकदम खास होगा ये जितना भी कोशिश करें इन खेल खेलना আমার কিচ্ছু বলার নেই আমি এখন দৌড়ে বোঝাবো আনহাতে ক্ৰিকেট তাৰকা সৌৰভ গাংগুলীয়েও ভোটগ্ৰহণ কেন্দ্ৰত সপৰিয়ালে উপস্থিত হৈ ভোটদান কৰে प्रीवियस फेज में भी बहुत सारे हुए थे 90% के ऊपर तो देखते हैं आज शाम तक पता चलेगा আগেও দেখেছি যখন এখানে ভোট দিতে আসি শান্তিপূর্ণ ভোট হয়েছে এখানে কোনোদিন কোনো অসুবিধা হয়নি তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে বুধবাৰে ভৱানীপুৰ সমষ্টিত ভোটদান কৰে But then this conspiracy theory is being spread across the state through various political platforms and Godi media who work on their behalf. You will see when the results come out, we need to wait for 5 more days. When the results come out on the 4th of May, you will see Trinamool is getting a thumping and clear majority for the 4th time and Trinamool will form the government on its own with a bigger mandate than compared to what it got last time. ভোট গ্ৰহণৰ শেষ সময় পৰ্যন্ত একাংশ ভোট কেন্দ্ৰত ভোটাৰৰ ভিৰ পৰিলক্ষিত হয় ইভিএমত আজি বন্দী হল জনতাৰ ৰায় এতিয়া অপেক্ষা 4 মেলৈ নেশ্যনেল ডেস্ক আছাম টাইমছ